আছিলে আলোচনা নিশ্চয় হ'ল ক'ত আহিছিল আলোচনা সাংগঠনিক আলোচনা প্ৰায় 4-5 বাৰ আৰু আলোচনা শেষত ঠিক কৰা গৈছিল যে ফেডাৰেশ্যন বুলি নহয় কোঅৰ্ডিনেশ্যন বডি এটা জন্ম হ'ব আৰু দুটা সংগঠনে বিশেষভাৱে নেতৃত্ব ল'ব এটা হৈছে বিদ্যালয় এটা হৈছে তেজপুৰ সেইবোৰে আমি ফাইনেল কৰিছিলোঁ যে দুজন চন্দ্ৰ শইকীয়া আৰু ৰাজু নহয় এই দুজনে নৱগঠিত কোঅৰ্ডিনেশ্যন বডিটোৰ সভাপতি সম্পাদক হিচাপে নেতৃত্ব গ্ৰহণ কৰিব সেইবোৰ আমাৰ সাংগঠনিক সভাপতিৰ আলোচনা আছে প্ৰচিডিং চালিত হ'ব পৰৱৰ্তী সময়ছোৱাত দেখা পালোঁ যে যি দুজনক আশা কৰি সাংগঠনিক প্ৰক্ৰিয়াটো গঠন হৈছিল পৰৱৰ্তী সময়ছোৱাত তাৰে এজন তেওঁ মিটিঙৰ দুদিনমানৰ আগৰ পৰা আৰম্ভ কৰিলে এই সংগঠনটো নোহোৱাৰ মই অলৰেডি প্ৰস্তুতি সিদ্ধান্ত গুৱাহাটীপুত্ৰ উঠাওঁ তৰুণ সংঘ স্থান নিৰ্ণয় কৰা